যিখিনি সত্ৰ অসমত প্ৰতিষ্ঠা হৈছে সেই প্ৰায়খিনি সত্ৰৰ লগত প্ৰতিষ্ঠাকালীনভাৱে সম্বন্ধ থকা সন্তজনৰ জন্মস্থান কিন্তু নাৰায়ণপুৰ। আমি এনে এখন সত্ৰৰ কথা কল্পনা কৰিব নোৱাৰোঁ যিখন সত্ৰৰ প্ৰতিষ্ঠাপক নাৰায়ণপুৰক বাদ দি আমি ভাবিব পাৰোঁ। সেই এই বৰনাৰায়ণপুৰৰে অংশ দেবেৰাপাৰ থান। আমি যোৱাকালি জনাইছিলোঁ আউনীআটী সত্ৰৰ আদি পৰম্পৰা সৃষ্টি কৰা সত্ৰখনেই হ'ল দেবেৰাপাৰ সত্ৰ, যিখন সত্ৰত দুগৰাকী মূল বিগ্ৰহ পূজিত হৈছিল। 14 প্ৰসংগ ইয়াত সেইখিনি সময়ত চলাই আছিলে আৰু চকুৰি বৈষ্ণৱে একেলগে প্ৰসংগ কৰিছিল, নাম লৈছিল। আজি কিবা কাৰণত দেবেৰাপাৰ সত্ৰখনৰ কিছু নিশকটীয়া ৰূপ গঢ় লৈ উঠিছে। আমি এই অৰ্থত নিশকটীয়া বুলি ক'ব খোজা নাই। ইমান সুন্দৰ নামঘৰ, ইমান সুন্দৰ পৰিৱেশ, সেইফালৰ পৰা ই শক্তিশালী আৰু আধ্যৱন্ত ৰূপত আছে। কিন্তু আউনীআটী সত্ৰৰ দৰে এখন সত্ৰক যিখন সত্ৰই জন্ম দিছিলে সেই সত্ৰখনৰ আৰ্হিটো আৰু ডাঙৰ হ'ব লাগিব। আৰু সেইকাৰণে আমি মনতে সংকল্প লৈছোঁ, আপোনালোক সকলোৰে যদি সহযোগিতা পাওঁ, বৰনাৰায়ণপুৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি এই দেবেৰাপাৰ থান তথা দেবেৰাপাৰ সত্ৰখনক বৰ সত্ৰলৈ ৰূপান্তৰিত কৰা হ'ব। আঁচনি আমি তৈয়াৰ কৰিম, কিন্তু আপোনালোক মূল সেনাপতি হিচাপে থাকিব লাগিব আৰু আপোনালোকৰ সহযোগতে এই কামটো সম্ভৱ হ'ব। আৰু মহাপ্ৰভু গোবিন্দৰ কৃপা লাগিব, ৰাইজৰ আশীৰ্বাদ লাগিব। বিশ্বেশ্বৰ দত্ত প্ৰমুখ্যে সত্ৰ অনুৰাগী শিষ্যসকলে তথা শুভাকাংক্ষীসকলে যি শিষ্য সন্মিলনৰ আয়োজন কৰিলে, ইয়াৰ সঁচাকৈ প্ৰাসংগিকতা আছে। কাৰণ যি সত্ৰৰেই নহওক, গুৰু শিষ্যৰ সমন্বয়তহে প্ৰকৃতাৰ্থত জীৱনৰ প্ৰকৃত পূৰ্ণতা প্ৰাপ্ত হ'ব পাৰে। গুৰুৰ অবিহনে কোনেও সঠিক ৰূপত বাট বুলিব নোৱাৰে আৰু গুৰুৰ অবিহনে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যটো উপনীত হ'ব নোৱাৰে। সেই আমাক গুৰু লাগিবই। আৰু যি গুৰুৱে বাৰ্তা দিব, কাক দিব? শিষ্যসকলক দিব।